নমস্কাৰ মই কেৰিয়াৰ গুৰু দেৱজিৎ ভূঞাই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আৰু এটা নতুন বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। বিষয়টো হৈছে বেঞ্চমাৰ্কিং। স্বামী বিবেকানন্দই কৈছিল, "দিছ লাইফ ইজ এ গ্ৰেট চান্স, ছিক দ্য হায়েষ্ট, এইম দ্য হায়েষ্ট এণ্ড ইউ শ্বেল ৰিচ দ্য হায়েষ্ট।" অৰ্থাৎ আমি যদি আমাৰ লক্ষ্য ডাঙৰ কৰোঁ বা ডাঙৰকৈ আমি কৰিম বুলি পৰিকল্পনা কৰি এক্সিকিউট কৰোঁ, তেতিয়া আমি সেই লক্ষ্যত আমি উপনীত হ'ব পাৰোঁ। এতিয়া বেঞ্চমাৰ্কিংনো কি, এই কথাটো সকলোৱে জানে, কিন্তু তথাপি মই সকলোকে সহজ ভাষাৰে আকৌ এবাৰ বুজাই দিব খুজিছোঁ, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক। আমি জানো যে আমাৰ পৰীক্ষাৰ ফলাফলত আমি যদি শতকৰা 30% কম নম্বৰ পাওঁ, তেতিয়াহ'লে আমি পৰীক্ষাত ফেইল কৰোঁ। আৰু আমি যদি 30ৰ পৰা 45% নম্বৰ পাওঁ, তেতিয়াহ'লে আমি তৃতীয় বিভাগত উত্তীৰ্ণ হওঁ। আনহাতে 45ৰ পৰা যদি 60% পাওঁ, তেতিয়াহ'লে আমি দ্বিতীয় বিভাগত উত্তীৰ্ণ হওঁ। আৰু যদি আমি 60%ৰ ওপৰ পাওঁ, তেতিয়াহ'লে আমি প্ৰথম বিভাগত উত্তীৰ্ণ হওঁ। আৰু যদি আমি 80%ৰ অধিক নম্বৰ পাওঁ, তেতিয়াহ'লে আমি ষ্টাৰ পোৱা বুলি কোৱা হয়। এইটো হ'ল এটা পৰীক্ষাৰ বেঞ্চমাৰ্ক। তাৰমানে আমি যদি 30%ৰ কম নম্বৰ পাওঁ, তেতিয়াহ'লে আমি ফেইল। গতিকে এই বেঞ্চমাৰ্কটো সকলো ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ সময়তে গম পায়। বহুতৰে লক্ষ্য থাকে যে জীৱনত বা বেঞ্চমাৰ্ক থাকে, মই মেট্ৰিকত পাছ কৰিব পাৰিলেই হ'ল। গতিকে তেওঁ তৃতীয় বিভাগত পাছ কৰিও বা উত্তীৰ্ণ হৈও সুখী হয়। কোনোবাই ভাবে মই যে মোৰ ছেকেণ্ড ডিভিজন পালেই ভাল, গতিকে তেওঁ 45%ৰ অধিক পাবলৈ পৰিশ্ৰম কৰে আৰু তেওঁ ছেকেণ্ড ডিভিজন পালেই সুখী হয়। কোনোবাই ভাবে যে নহয়, মই ফাৰ্ষ্ট ডিভিজন পাব লাগিব, মই 60%তকৈ ওপৰ নম্বৰ পাব লাগিব। গতিকে তেওঁ সেইমতে প্ৰিপেৰেশ্যন কৰে বা প্ৰচেষ্টা চলায় আৰু সেইমতে তেওঁ উত্তীৰ্ণ হৈ লাভালাভ কৰে। কোনোবাই ভাবে যে নহয়, মই 80% পাই মই ষ্টাৰ পাব লাগিব বা মই পৰীক্ষাত স্থান পাব লাগিব, তেতিয়া তেওঁলোকে সেইমতে নিজৰ যিখিনি কাম কাজ বা পঢ়া শুনা সেইমতে কৰে। গতিকে এতিয়া বেঞ্চমাৰ্কটো হ'ল এনেকুৱা ধৰণৰ বস্তু যে সেইটো কিছুমান বস্তুত অলৰেডি স্থিৰ কৰা থাকে, যিটো আমি সেইটো লক্ষ্য হিচাপে লৈ সেইমতে আগবাঢ়িব লাগিব। গতিকে আমাৰ যদি বেঞ্চমাৰ্কটো ওখ নহয় বা বেছি হাই নহয়, তেতিয়াহ'লে আমি তাতকৈ ওপৰলৈ যোৱাৰ প্ৰশ্নই নুঠে বা আমি বেছি চেষ্টা নকৰোঁ। গতিকে মই যদি ভাবোঁ যে মেট্ৰিকত মই পাছ কৰিলেই হ'ল, গতিকে মই 30% নম্বৰৰ ওপৰ পালেই হ'ল, গতিকে মোৰ বেঞ্চমাৰ্কটো অতি কম হ'ব। কিন্তু মই যদি ভাবোঁ নহয়, মই ষ্টাৰ পাবই লাগিব, 80% হ'ব, কিন্তু ভাবিলেই নহ'ব, সেইমতে কামো কৰিব লাগিব, তেতিয়া মোৰ বেঞ্চমাৰ্কটো হ'ল 80 নম্বৰ। এই বেঞ্চমাৰ্কৰ কনচেপ্টটো প্ৰথম আহিছিলে জেৰক্স কৰ্পৰেশ্যনৰ পৰা। তেওঁলোকে যেতিয়া জেৰক্স মেচিন বনাইছিল, তেতিয়া তেওঁলোকে সেই জেৰক্স মেচিনবোৰ কেনেদৰে আৰু ভাল কৰিব পাৰে, কেনেদৰে আগৰটোৰ তুলনাত আৰু ভাল কৰিব পাৰে, গতিকে পুৰণিটো তেওঁলোকৰ এটা বেঞ্চমাৰ্ক হৈ যায়, তাতকৈ আৰু অধিক তেওঁলোকে ভাল কৰিবলৈ চেষ্টা কৰে। ঠিক তেনেকৈ আমি খেলৰ ক্ষেত্ৰতো দেখোঁ যে কিছুমান বেঞ্চমাৰ্ক থাকে। কোনোবাই যদি অলিম্পিকত 100 মিটাৰ দৌৰিবলৈ যাম বুলি ভাবে, তেওঁৰ অলৰেডি এটা বেঞ্চমাৰ্ক ফিক্সে থাকে যে মই 10 ছেকেণ্ডত 100 মিটাৰ কমপ্লিট কৰি বা 100 মিটাৰ দৌৰিব পাৰিব লাগিব, তেতিয়াহে মই তালৈ যাব পাৰিম। গতিকে তাৰ মিনিমাম বেঞ্চমাৰ্কটো 10 ছেকেণ্ড হ'ব পাৰে। ঠিক তেনেকৈ প্ৰত্যেকতে কোনোবাই পোল ভল্ট খেলিব, যে ইমান ফুট ওপৰলৈ জঁপিয়াব পাৰিলেহে মই তেতিয়া অলিম্পিক খেললৈ যাব পাৰিম। গতিকে তাত কিছুমান সেই ধৰণৰ বেঞ্চমাৰ্ক থাকে। গতিকে সেই বেঞ্চমাৰ্কটো যদি নিজে ঠিক কৰি লয় সেইমতে, তেতিয়া আগতে কৈছোঁ প্ৰেক্টিচ লিড টু দ্য পাৰফেকশ্যন। গতিকে প্ৰেক্টিচ কৰিব লাগিব। আৰু সেইকাৰণে বেঞ্চমাৰ্কটো যদি বেছি ওখ নহয় বা বেছি ডাঙৰ নহয়, তেতিয়াহ'লে মানুহে কেতিয়াও উচ্চ বা ডাঙৰ কৃতকাৰ্যতা লাভ কৰিব নোৱাৰে। আমি ক্ৰিকেট খেল সকলোৱে চাওঁ, ক্ৰিকেট খেলতো দেখোঁ যে যেতিয়া এখন খেল হয়, তেতিয়া কমেণ্টেটৰে হওক বা এক্সপাৰ্টসকলে কয় যে এইখন খেলত যদি প্ৰথমে যেতিয়া বেটিং কৰে, তেওঁলোকে কয় যে এটা 300 ৰানৰ টাৰ্গেট ৰাখিলেহে তেওঁলোকে জিকিব পাৰিব, নহ'লে অপনেণ্টে সহজে এইটো অতিক্ৰম কৰিব। বা নহয়, তেওঁলোকে কয় 400 ৰানৰ টাৰ্গেট ৰাখিলেহে এইটো এটা বেঞ্চমাৰ্কটো অপজিশ্যন পাৰ্টি বা বিপক্ষই অতিক্ৰম কৰিব নোৱাৰিব। গতিকে সেই ধৰণৰ বেঞ্চমাৰ্কটো সকলো লাইফৰ স্তৰতে অতিকে গুৰুত্বপূৰ্ণ। কিন্তু সেই বেঞ্চমাৰ্কটোৰ কাৰণে আমি সৰু অৱস্থাৰ পৰাই চেষ্টা কৰিব লাগিব। প্ৰথমতে মই ভাবোঁ যে যেতিয়া ক্লাছ 8 পাইছোঁ, মই 60% নম্বৰ পাইছোঁ, তেতিয়া মই ভাবিব লাগিব যে মই যেতিয়া ক্লাছ 9লৈ উত্তীৰ্ণ হ'ম, 60% মোৰ বাবে যথেষ্ট নহয়, মই 70%ৰ কাৰণে ট্ৰাই কৰিম। মই যেতিয়া তেওঁ 70% পালে, তেতিয়া তেওঁ ভাবিব যে মই মেট্ৰিকত 80% পাব লাগিব, সেইমতে মই প্ৰিপেৰেশ্যন কৰিম, পঢ়া শুনা কৰিম, তাৰমানে মোৰ এইটো কেপাচিটি আছে, মই এইটো
এচিভ কৰিব পাৰিম মোৰ ইমানখিনি কেপাচিটি আছে গতিকে সেই বেঞ্চমাৰ্কটো অতিকৈ গুৰুত্বপূৰ্ণ কিন্তু বেঞ্চমাৰ্কটো ফিক্স কৰোঁতে এনেকুৱা এটা অসম্ভৱ বেঞ্চমাৰ্ক হ'ব নালাগে যে যিটো কৰিব পৰাৰ মোৰ সাধ্য নাই বা মোৰ ইণ্টেলিজেঞ্চ নাই বা মোৰ IQ নাই কিন্তু মই ঠিক কৰিলোঁ যে মই বোলে IAS পৰীক্ষাত টপাৰ হ'ম কিন্তু মোৰ ইমানখিনি কেপেবিলিটি নাই কিন্তু মই সেইটো বেঞ্চমাৰ্ক ফিক্স কৰি যদি মই ট্ৰাই কৰি ফেইলিয়ৰ হওঁ তেতিয়া মোৰ ডিপ্ৰেশ্যন হ'ব গতিকে বেঞ্চমাৰ্কটো অলপ এনেকুৱা ধৰণৰ হ'ব লাগে যিটো এচিভ কৰিব পৰা যায় কষ্ট কৰি প্ৰেক্টিচ কৰি তাতে পৰিশ্ৰম কৰি গতিকে এনেকুৱা ধৰণৰ হ'ব লাগে আৰু মানুহেই এনে এটা প্ৰাণী যিয়ে নিজৰ সদায় কামটো অধিক ভালদৰে কৰে আমাৰ গাড়ী বা আমাৰ বস্তু বা আমাৰ আমি দেখাওঁ টেলিফোন সময়তে যিবোৰ পুৰণি মডেল থাকে তাতকৈ নতুন মডেলটো সদায় ভাল হৈ ওলাই আহে তাৰমানে আগৰ মডেলটো যিটো আছিল সেইটো এটা বেঞ্চমাৰ্ক টাইপৰ হৈ যায় নতুনটো আৰু ভাল হয় তাৰপিছত আৰু ভাল হয় গতিকে এইটো মানুহৰ ক্ষেত্ৰত কৰিবলৈ সম্ভৱ সেইকাৰণে কৈছোঁ যে বেঞ্চমাৰ্ক যদি নিজৰ বেঞ্চমাৰ্কটো নিজেই ঠিক কৰি লওঁ আৰু সেইমতে যদি প্ৰচেষ্টা কৰোঁ তেতিয়াহ'লে আমি জীৱনত কৃতকাৰ্য হ'ম যে সেইটো অতিকে ধৰক আব্ৰাহাম লিংকনে সেই লিখিছিলে যে behaviors build houses but they build them in no differently or better now than they did 500 years 1000 years ago ants and honeybees provide food for winter but just in the same way they did when Solomon referred to them as pattern of prudence man is not the only animal who labors but he is the only animal who improves his workmanship অৰ্থাৎ মৌমাখি আৰু পৰুৱাইও পৰিশ্ৰম কৰে কিন্তু তেওঁলোকে 5000 বছৰ আগতে যেনেকৈ কৰিছিল তেনেকৈ কৰি আছে বিভিন্ন জীৱ-জন্তুও জীয়াই থাকিবৰ কাৰণে সংগ্ৰাম কৰে তেওঁলোকৰ সংঘাত হয় সংঘৰ্ষ হয় জীয়াই থাকিবৰ কাৰণে কিন্তু মানুহে আজিৰ পৰা 10000 বছৰ আগতে যেনেকুৱা আছিল আজি কমপ্লিটলি মানুহৰ টেকনলজি বেলেগ মানুহৰ থিংকিং বেলেগ মানুহৰ প্ৰগতি বেলেগ এটো সম্ভৱ হৈছে কিয় মানুহে সদায় আগৰ বেঞ্চমাৰ্কটো অতিক্ৰম কৰি নতুন বেঞ্চমাৰ্কলৈ আহি আছে এসময়ত জুইৰ আৱিষ্কাৰৰ পৰা আজি আমি মহাকাশ বিশ্বৰ বিভিন্ন গ্ৰহ উপগ্ৰহত ঘূৰি আছো গতিকে সেইকাৰণে কৈছো আমি যদি জীৱনৰো তেনেদৰে আগুৱাই যাব খোজো তেতিয়া আমাৰ কাৰণে নিজে একোটা বেঞ্চমাৰ্ক ফিক্স কৰিব লাগিব আৰু সেই বেঞ্চমাৰ্কবোৰ কেতিয়াবা শৰ্ট টাৰ্ম বা পৰীক্ষাৰ কাৰণে হ'ব পাৰে বা কেতিয়াবা অন্য কোনো এক্টিভিটি দৌৰৰ কাৰণে হ'ব পাৰে বা বেলেগ কোনো ধৰণৰ এক্টিভিটি হ'ব পাৰে কোনোবা কিতাপ লিখাত হ'ব পাৰে গতিকে আমি নিজৰ বেঞ্চমাৰ্কটো নিজে চেষ্টা কৰি আনৰ লগত প্ৰতিযোগিতা কৰাতকৈ নিজৰ বেঞ্চমাৰ্কটোৰ লগত প্ৰতিদ্বন্দিতা বা প্ৰতিযোগিতা কৰি কেনেকৈ হেতু আৰু অধিক ভাল কৰিম এইটোৰ প্ৰতিহে চেষ্টা হ'ব লাগে গতিকে সকলোৱে বেঞ্চমাৰ্ক কি নিশ্চয় বুজি পালে আৰু সেইমতে নিজৰ বেঞ্চমাৰ্ক ঠিক কৰি স্বামী বিবেকানন্দই কোৱাৰ দৰে জীৱনত আগবাঢ়িব বুলি মই আশা প্ৰকাশ কৰিলোঁ ধন্যবাদ